1528 চন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই য'তে চাকিগছ জ্বলি আছে সেই জেগাতে এহাল বৃদ্ধ দম্পতি আছিল। সেই দম্পতিৰ গৃহতে এদিন এৰাতি আশ্ৰয় লৈ তেখেতে গুৰুসেৱা কৰি পেলাই এই বন্তি গছি তেতিয়া জ্বলাইছিল। হয়তো সেই সময়ত ঔটেঙা বা অমিতা তেনেকুৱা পাত্ৰ আছিল আৰু সেই বন্তি গছি জ্বলাই পেলাই তেখেতে গুৰুসেৱা কৰিছিল। আৰু সেই বৃদ্ধ দম্পতিয়ে গুৰুজনক এৰাতি শুশ্ৰূষা কৰি তেখেতসকলৰ তাত আশ্ৰয় দি ৰাখিছিলে আৰু 4টা বৰগছৰ খুঁটি মাৰি তেখেতে এটা সীমাও নিৰ্ধাৰণ কৰিছিল আৰু তেখেতক সেই এসাঁজ খুৱাবৰ কাৰণে সেই সময়ত তেনেকুৱা বস্তু নাছিল। আমাৰ জংঘলে আৱৰা তেতিয়া ঢেকীয়া শাক বুটলি আনি পেলাই তেখেতক এমুঠি অন্ন খুৱাইছিল। সেয়েহে এই ঠাইডোখৰ নাম আমাৰ ঢেকীয়াখোৱা হ'ল। আৰু যিজন বুঢ়াই তেখেতক শুশ্ৰূষা কৰিছিল এই বন্তি গছি জ্বলাই তেখেতক চঞ্জাই দি কৈছিল যে এই বন্তি গছি আপুনি ভাল ধৰণে গাঁৱৰ ৰাইজৰ সহযোগত ভালকৈ প্ৰতিপালন কৰি ৰাখিব আৰু অনন্তকাললৈ বন্তি জ্বলি থাকিব। এই বন্তিৰ প্ৰভাৱত অসম তথা বিদেশৰ বাহিৰৰ মানুহ আহিব বুলি তেখেতে শেষ সময়ত কৈছিল। এতিয়াও আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অসম তথা ভাৰতৰ বাহিৰৰ আমাৰ ইয়ালৈ ৰাইজ আহে আৰু এই বন্তি গছলৈ যিয়ে মূৰ দোৱাই সেৱা লয় তেখেতৰ মনোকামনা পূৰ্ণ হয়। আৰু সেই সময়ত পিছত এখন আমাৰ গাঁৱৰ ৰাইজে চালি দি পেলাই এই চাকিগছ সযত্নে ৰাখিলে। 1450 হওক 1528 চনৰ পৰা অবিৰতভাৱে এই চাকিগছ জ্বলি আছে আৰু ৰাইজক আশীৰ্বাদ দি আছে। এই চাকি লৈ যি মনোকামনা পূৰ্ণ হয়তো সেৱা লয় সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয়। আৰু বুঢ়া নামত সেই থানখন দিছিলে কালক্ৰমত এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ হ'ল। আৰু যিগৰাকী বুঢ়ীয়ে মূৰৰ চুলি চেং কাটি বজাৰত বিকি বুঢ়াহঁতে বজাৰ কৰাই তেখেতে বস্তু যোগাৰ কৰি পেলাই এসাঁজ খুৱাইছিল। কাষেৰে বৈ যোৱা যিটো জান সেই জানটোৰ নাম বুঢ়ী দিহা ৰাখিলে। আৰু তেখেতে আহিয়ে সেই নদী কাণতে এটি মুহা আছে সেই মুহাটোত তেখেতে ভৰি থৈ ভৰি ধুইছিল। আমি মুহাটো সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আমাৰ নামঘৰৰ মণিকূটৰ কাষতে আমি ঢেকীয়া ফুলো আমি বন্ধুকে ৰাখি থোৱা আছে ৰাইজে দেখিবৰ কাৰণে। ঢেকীয়া ফুলো সংৰক্ষণ কৰি ৰখা হৈছে। এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান আৰু সকলোৰে সহমতত সকলোৱে দান বৰঙণি সকলোৰে আমাৰ ৰাইজ চৰকাৰ সকলোৱে সহযোগত অনুষ্ঠান খুব সুন্দৰকৈ চলি আছে। আৰু এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি কৈছোঁ আৰু সঁচাকৈ আমাৰ ইয়াত কোনো জাতিৰ কথা নাই, কোনো উচ্চ আসনৰ কথা নাই, আমাৰ কোনো মতভেদৰ কথা নাই। আমি তেনেকৈয়ে চলি আছোঁ আৰু এই বন্তিয়ে ৰাইজক আশীৰ্বাদ দি আছে। আৰু তাৰ কাষতে আৰু বেছি বন্তি জ্বলোৱা হ'ল আমাৰ দুজন গুৰু আপোনালোকে জানেই যে আমাৰ দুজনা গুৰু আৰু সেই পিছৰ গছ চাকি আমাৰ শংকৰ গুৰুৰ নামত জ্বলোৱা হৈছে। তেতিয়াৰ পৰাই জ্বলি আছে অবিৰতভাৱে আৰু ৰাইজক আশীৰ্বাদ দি আছে। এটা সময়তো আমাৰ নামঘৰ চাপৰ আছিলে। সেই চাপৰ থাকোঁতেতো আমাৰতো ইয়াত ফ্লাড এৰিয়া এইটো বানপানী হৈছিলে। তেতিয়াও কিন্তু আমাৰ নামঘৰত পালনামেই চলি আছিলে। তেতিয়াও কিন্তু এই বৰগছ গিজোপাই আমাক সুৰক্ষা কৰি ৰাখিছে আৰু চাকি গছো অবিৰতভাৱে জ্বলি আছে। কোনোদিন চাকি প্ৰকৃততে গুৰুজনে জ্বলোৱা চাকি এই নামঘৰ কোনেও প্ৰতিষ্ঠা কৰা নাই, গুৰুজনে কৰা। সেয়েহে ভাবিছোঁ যে আমাৰ তেতিয়াৰ পৰাই জ্বলি আছে আৰু অনন্তকালে জ্বলি থাকিব। তেলটো দিয়া হয় আৰু তাৰ খলিতাটো আমি তাতে জইন কৰি দিয়া তাৰ জুইটো কিন্তু আমাৰ চেঞ্জ হোৱা নাই। চাকি গছৰ যি গছ জুই সেই জুইটো চেঞ্জ হোৱা নাই, তাৰ অগ্নিটো সেই একে অগ্নি আছে।